নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন। অহা 18 মাহলৈ সাৱধানে থাকিব লাগিব এই 5 ৰাশিৰ ব্যক্তি। এই 5 ৰাশিৰ ব্যক্তিৰ ওপৰত পৰিব ৰাহুৰ কুদৃষ্টি। আহকচোন আমি জানি লওঁ এই এনেকুৱা 5টা ৰাশি যিকেইটা ৰাশিৰ 18 মাহলৈ চলিব বেয়া দিন। বন্ধু বান্ধৱীসকল, আমাৰ 9টা গ্ৰহৰ গতিবিধি প্ৰতিটো মুহূৰ্ততে সময়ে সময়ে সলনি হৈ থাকে। কিন্তু যেতিয়া এটা গ্ৰহে এটা নক্ষত্ৰৰ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গমন কৰে, তেতিয়া পোনপটীয়াকৈ নাইবা বেকাকৈ হ'লেও প্ৰত্যেকটো ৰাশিৰ ওপৰতে ইয়াৰ ধনাত্মক নাইবা ঋণাত্মক প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। গ্ৰহৰ এই পৰিৱৰ্তন নাইবা গতিক গ্ৰহ ট্ৰেনজিট বুলি কোৱা হয়। এতিয়া ৰাহু মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ পৰিৱৰ্তিত হৈছে আৰু এই গতি কৰাৰ ফলত 5টা ৰাশিৰ ওপৰত পৰিব অশুভ প্ৰভাৱ। ইয়াৰ প্ৰধানত কাৰণ হ'ল ৰাহু গ্ৰহে সদায় ওলোটা দিশত গতি কৰে। এতিয়া ৰাহু মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগেই এই সময় 5টা ৰাশিৰ ব্যক্তিৰ বাবে অশুভ ৰূপে স্বীকৃতি লাভ কৰিব। জ্যোতিষশাস্ত্ৰৰ মতে এই 5 ৰাশিৰ ব্যক্তিয়ে আগন্তুক 18 মাহলৈ অতি সাৱধানেৰে চলাটো অত্যন্ত প্ৰয়োজনীয়। আহকচোন বন্ধু বান্ধৱীসকল, আমি জানি লওঁ সেই 5 ৰাশিৰ বিষয়ে যিকেইটা ৰাশিৰ বাবে আগন্তুক 18 মাহ অতিকৈ জটিল। মেঘ ৰাশিত প্ৰভাৱ। ৰাহুৰ গমনে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব মেঘ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত, আৰু মেঘ ৰাশিৰ ওপৰত এই প্ৰভাৱ বহুতো অশুভ হ'ব, যাৰ বাবে মেঘ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত অশুভ হ'বলৈ আৰম্ভ কৰিব। আৰু এনেকুৱা পৰিস্থিতিত মেঘ ৰাশিৰ যিসকল ব্যক্তি তেওঁলোকে নিজৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট যতন লোৱাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও মেঘ ৰাশিৰ ব্যক্তিসকলৰ পেটৰ সমস্যা বৃদ্ধি পাব পাৰে। মেঘ ৰাশিৰ ব্যক্তিসকলে আগন্তুক 18 মাহলৈ অৰ্থনৈতিকভাৱে দুৰ্বল হ'বলৈ লগীয়া হ'ব পাৰে। মেঘ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত যদি কোৰ্ট কাছাৰীৰ কিবা কেছ চলি আছিলে, তেতিয়াহ'লে আপোনালোকে সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয়। অন্যথা আপোনালোকৰ এই সময়খিনিত ব্যয়বহুল হ'বলগীয়া হ'ব পাৰে। সিংহ ৰাশিত প্ৰভাৱ। ৰাহুৰ ট্ৰেনজিটৰ ফলত সিংহ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত বেয়া প্ৰভাৱ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে এটা দুটা দিনলৈ নহয়, আগন্তুক 18 মাহলৈ সাৱধানে থকাটো প্ৰয়োজন। ৰাহুৰ কুপ্ৰভাৱৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে কোনো সমস্যাত আবদ্ধ হৈ পৰিব পাৰে। আৰু আগন্তুক 18 মাহলৈ আপোনালোকে কাৰোৰ লগত তৰ্ক নকৰিব, আৰু অবাঞ্ছিতভাৱে যদি কাৰোবাৰ লগত তৰ্ক হয় তেন্তে আপোনালোকে স্বয়ংক্ৰিয়ভাৱে পিছফাললৈ পিছুৱাই যোৱাটোৱেই আপোনাৰ বাবে মংগলজনক হ'ব পাৰে। সম্পত্তিৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ বিবাদৰ সৃষ্টি হোৱাটো সম্ভাৱনীয়, সেইবাবে এইবোৰৰ পৰা আপোনালোকে দূৰত থকাটোৱেই নিশ্চিত। চিন্তা নকৰাকৈ যিকোনো সিদ্ধান্ত নল'ব। এটা ভুল সিদ্ধান্তই আপোনাৰ গোটেই জীৱনটোৰ বাবে কুপ্ৰভাৱ পেলাব পাৰে। ধনু ৰাশিত প্ৰভাৱ। ৰাহু গ্ৰহৰ পৰিৱৰ্তনে ধনু ৰাশিৰ ব্যক্তিসকলৰ জীৱনতো কুপ্ৰভাৱ পেলাব। ইয়াৰ ফলত ধনু ৰাশিৰ ব্যক্তিসকল সঘনে অল্প কথাতে উত্তেজিত হৈ পৰিব পাৰে। ইয়াৰ ফলত মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। কুম্ভ ৰাশিৰ প্ৰভাৱ। ৰাহুৰ ট্ৰেনজিটে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ জীৱনতো পেলাব কুপ্ৰভাৱ, আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ বাহিৰেও এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনত অৰ্থনৈতিক সংকটে দেখা দিব পাৰে। এই সময়কালত আপোনাৰ জীৱনৰ যি ধনৰ উৎস, সেই উৎসত অৱনতি ঘটিব পাৰে। ৰাহুৰ ট্ৰেনজিটে মীন ৰাশিৰ ব্যক্তিসকলৰ জীৱনতো পেলাব কুপ্ৰভাৱ। প্ৰধানতঃ মীন ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যজনিত কাৰণ অৱনতি ঘটিব পাৰে। মীন ৰাশিৰ ব্যক্তিসকলৰ পেটৰ বিষে হঠাৎ ধৰিব পাৰে, আৰু এই সময়সীমাত এলাহৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ আৰ্থিক দিশত প্ৰত্যক্ষভাৱে পৰিব পাৰে। কাৰোবাৰ পৰা ধাৰ লোৱাৰ আগতে আপুনি 100 বাৰ চিন্তা কৰি ল'ব, যাতে আপোনাৰ বেয়া দিন আগন্তুক আহিব নোৱাৰে।